কাৰ্গিল বিজয় যি দিৱসৰ এই আজি পবিত্ৰ দিনটোত যিগৰাকী বীৰ শ্বহীদ জোৱান জিন্তু গগৈ প্ৰাক্তন সেনা জোৱান জিন্তু গগৈ ইতিমধ্যে সেই কাৰ্গিল যুদ্ধত প্ৰাণ আহুতি দিছিল আৰু সেই স্থানত মই উপস্থিত আছোঁ। সমাধিস্থলীৰ পৰিৱেশ দেখুৱাইছোঁ আমি নিউজ লাইভৰ দৰ্শকসকলক। আজি যিহেতু বিজয় কাৰ্গিল দিৱস আজি আপোনালোকে অনুষ্ঠিত কৰিছে, কি ক'ব আজিৰ বিশেষ দিনটো? আমি অত্যন্ত গৌৰৱান্বিত হৈছোঁ। আমি জেনেৰেলি দিনটো আয়োজন কৰিবলৈ পালে আমি গৌৰৱবোধ কৰোঁ। আজি এই দিনটোতে এই 26 জুলাই দিনটোতে ভাৰতে কাৰ্গিল বিজয়ৰ সাব্যস্ত কৰিছিলে আৰু আমি প্ৰত্যেক বছৰে ইয়াত আয়োজন কৰি আহিছোঁ। আজিও সেইধৰণে কৰি আহিছোঁ। বৰ্তমান প্ৰথমতে আমি পতাকা উত্তোলন কৰিলোঁ, এতিয়া বন্তি প্ৰজ্বলন কৰিব সমাধিত। তাৰপিছত জচিংফাৰ দুখনমান কিতাপ উন্মোচন কৰিবলৈ আছে আৰু সন্ধিয়ালৈ জোৰ সমদল হ'ব বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াৰ যোগেদি। তাৰপিছত দুখন নাটক ৰাতিলৈ আছে। এইবিলাক চব আজিৰ দিনটোতে সমাধা কৰিব। আমি অত্যন্ত গৌৰৱ বোধ কৰিছোঁ। আজি যিহেতু আজি বিজয় দিৱস, আপোনাৰ পুত্ৰই ইতিমধ্যে সেই যুদ্ধত প্ৰাণ বিসৰ্জন দিছিল দেশবাসীৰ বাবে, কেনেধৰণৰ স্মৃতি আজি আপোনাক আমনি কৰিছে? নাই, সেইটো আমনি কৰা নাই। সেইটোৱে মানে আমি তেওঁ যে সেই কালা পাথৰটোত তেওঁ পাকিস্তানৰ সৈন্যক মাৰি তেওঁ নিজে মানে দেশ ৰক্ষাৰ কাৰণে শ্বহীদ হ'ল, সেইটো মনত আহে যদিও আমি কিন্তু অত্যন্ত গৌৰৱবোধ কৰিছোঁ। বীৰ শ্বহীদ কেপ্টেইন জিন্তু গগৈৰ পিতৃ ঠগিৰাম গগৈ ইতিমধ্যে উল্লেখ কৰিছে, আজি যিহেতু বিভিন্ন কাৰ্যসূচীৰে আজিৰ এই দিৱসটি উদযাপন কৰিব। মাতৃগৰাকী আছে, কি ক'ব আজিৰ এই বিশেষ দিনটো? বিশেষ দিনটোত আজিতো বহুত আমি আনন্দিত হৈছোঁ। তাৰ যে দিনটো পালন কৰিবলৈ পাইছোঁ, সকলো ৰাইজসকল আহিছে, আমি সুখী হৈছোঁ আৰু তাৰ কাৰণে যে সকলোবিলাকে আহি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে, সেইটো কাৰণে আমি অত্যন্ত সুখী হৈছোঁ। আজি বিশেষ দিনটোত আপোনাৰ পুত্ৰলৈ নিশ্চয় মনত পৰিছে আজিৰ বিশেষ দিনটোত, আৰু গৌৰৱ অনুভৱো কৰিছে, কি ক'ব? গৌৰৱ অনুভৱ কৰিছোঁ, কিন্তু মৃত্যু হ'ল যদিও সি এতিয়াও জীয়াই আছে বুলি আমি ধৰি লৈছোঁ। সেইকাৰণে যিমান দুখ পাব লাগে সিমান দুখ পোৱা নাই। কিন্তু আজিৰ দিনটোত আমি ইমান সকলো ৰাইজসকল আহি আমাক যে ইমান সহযোগ কৰিছে, আমাকো বহুত সাহস দিছে, সেইটো কাৰণে আমি অত্যন্ত সুখী হৈছোঁ। হয়, নিশ্চয়কৈ। আৰু এই মুহূৰ্তত আমি এগৰাকী প্ৰাক্তন সৈনিক বিষয়া আছে। आप कहाँ से आया है आज दिन के कैसे आप लोग उद्यापित किया है? तो मैं ग्वालागढ़ का जिला सैनिक वेलफेयर ऑफिसर कर्नल राजीवन हूँ। हाल ही में मैं 2 महीने पहले ही ज्वाइन किया। तो कारगिल दिवस हम आज पूरा देश भर में नहीं, पूरा दुनिया में भी हम भारतीय वासियों ने और तीनों सेना तो आज कारगिल दिवस मनाया जा रहा है। तो आप सब जानते हैं जो कारगिल दिवस का इम्पोर्टेंस क्या है। 1999 में जो हमारा देश और हमारा तीनों सेनाओं ने पाकिस्तान के प्रति या दुश्मनों को जो कारगिल सेक्टर में खदेड़ दिया और बुरी तरफ खदेड़ के अपना जीत हासिल किया। तो इसी दिवस हम कारगिल दिवस हर एक साल मनाया जाता है। শ্বহীদগৰাকীক আপোনালোকে স্মৰণ কৰা আজি বিশেষ দিনটো উদযাপন কৰি আহিছে, আজি কেনেধৰণৰ উদযাপন কৰিছে? আপোনালোক সকলোলৈকে অভিবাদন জনাইছোঁ। আৰু আজি আচলতে আমাৰ কাৰণে ক্ষমতাবাসীৰ কাৰণে অতি গৌৰৱৰ দিন, কিয়নো আমাৰ এই গ্ৰাম্য অঞ্চলৰ পৰাই এগৰাকী শ্বহীদ হৈছে ভাৰত মাতাক ৰক্ষাৰ কাৰণে। গতিকে আমি উঠি পৰি সকলোৱে সহযোগিতা কৰিছোঁ আৰু ভাল লাগিছে। আজি এই কাৰ্গিল বিজয় 26 সংখ্যক কাৰ্গিল বিজয় দিৱসৰ লগত সংগতি ৰাখি শ্বহীদ পৰিয়াল তথা আমাৰ জাচিংফা লেখিকা সমাৰোহ সমিতিৰ সকলো বিষয়ৰ বাবে একত্ৰিত হৈ আমি আজি এই গৌৰৱময় দিনটো উদযাপন কৰিবলৈ লৈছোঁ। আৰু এই গৌৰৱময় দিনটোৰ উদযাপনৰ লগত সংগতি ৰাখি আচলতে আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ সৃষ্টিশীল প্ৰতিভা বিকাশৰ ক্ষেত্ৰত আমি আমাৰ খুমটাইত থকা কেইবাটাও অনুষ্ঠানৰ সহযোগত নাট কৰ্মশালা অনুষ্ঠিত কৰা হৈছে আৰু সেই আজিৰ দিনটোতে সেই নাটকৰ মঞ্চস্থ কৰা হ'ব। আৰু লগতে আমি এখন আমাৰ মুকলি সভা হ'ব, য'ত আমাৰ কাৰ্গিল বিজয় দিৱসৰ তাৎপৰ্যৰ ক্ষেত্ৰত আমি কাৰ্গিল যুদ্ধই দি যোৱা প্ৰমূল্যবোধৰ আৰু শ্বহীদ কেপ্টেইন জিন্তু গগৈৰ জীৱন দৰ্শন তাৰ ওপৰত বক্তৃতা প্ৰদান কৰিব। আৰু লগতে আমি অতিকৈ গুৰুত্বপূৰ্ণ কথা যে জিন্তু গগৈৰ খুৰীয়েক জিনু গগৈ আমি সকলো শুভাকাংক্ষীয়ে এখন অভিনন্দন গ্ৰন্থ উপহাৰ দিবলৈ আমি ঠিক কৰিছোঁ। লগতে আৰু তেখেতৰ সৃষ্টিশীল প্ৰতিভাৰে সদায় হৃদয়ত উকমুকাই থকা এখনি কবিতা পুথি, যাক নাম দিয়া হৈছে অনুভৱৰ উন্মেষ। এই দুইখন গ্ৰন্থকে আমি আজি
মুকলি সভাত উন্মোচন কৰিম গতিকে বিভিন্ন প্ৰতিভা বিকাশৰ ক্ষেত্ৰত আমি বিশেষকৈ নৱপ্ৰজন্মৰ সৃষ্টিশীল প্ৰতিভা বিকাশত আমি গুৰুত্ব দি আহিছোঁ